দুইজনী খুব ঠাণ্ডা ছোৱালী নিচিনা বহি থাকা দেই। এতিয়া তোমালোকক ক'লৈ যাবা? মৰাণলৈ। চ' হাই ব্ৰান, কি খবৰ? আশা কৰিছোঁ ভাল সকলোৱে। তো আজি কাম কৰোঁতে প্ৰায় আন্ধাৰে হ'লগৈ। কাম মানেনো কি আৰু, গাড়ীকেইখন অলপ ধুলোঁ। যোৱাকালিতো আপোনাৰ গম পালে, এইখন যিখন ভাৰ্ণা আছিল, ভাৰ্ণাখন আমি যোৱাকালি বনাইছিলোঁ। ছাছপেনশ্যনৰ অলপ কাম কৰিছিলোঁ। বাকী আমাৰ পোৱালীকেইজনীৰ লগত অলপ চলপ খেলিলোঁ আজি দৌৰা দৌৰিকৈ। পৰিয়ে কি লিখি আছে এই লাজকুৰীয়া মানুহ। বাকী এইফালে আপোনাৰ জেছখনো খুব ধুনীয়াকৈ ধুলোঁ। জেছখন ফুল ৰিভিউটো দিয়া নাই, মানে ভাবিছোঁ কি আজি আপোনালোকক এই পল'খন ফুল ৰিভিউ এটা পটাপট দি দিওঁ। ভাৰ্ণাখনতো দেখুৱাম ভালকৈ, বাকী পল'খন মই দেখুৱাম। পল'খনো আজি ফুল ৰিভিউ এটা দিওঁ বোলো আপোনালোকক। পল'খন এইটো চাইডৰ পৰা একদম লুক ৱাইজত চাওক কিমান ধুনীয়া লাগিছে। ইয়াত গোটেই একদম ব্লেক পেপাৰ মৰা আছে। ভিতৰত আপুনি একো দেখা নাপায়, মানে ভিতৰৰ পৰা দেখা পাব কোন আছে বাহিৰত, বাট বাহিৰৰ পৰা ভিতৰত চালে একোৱে দেখা নাপায়। ভিতৰত কি আছে একো দেখা নাপায়। ঘৰটোৱে ওলাইছে আমাৰ চব। তো এইটো চাইডৰ পৰা লুক ৱাইজত তেনেকুৱা। ইয়াত এইটো এনেকৈ ষ্টিকাৰ মাৰি থোৱা আছে ধুনীয়াকৈ। ডেকা ল'ৰা আৰু চখ আছিল নেকি। ইয়াত কিন্তু আপোনাৰ এলয়টো স্পেয়াৰ তাত সোমাই আছে। ইয়াত ৰিংহে আছে, খালি ৰিমটো লগাই থৈছে। টায়াৰ কণ্ডিশ্যনটো দেখা পালে কেনেকুৱা ধৰণৰ। লুক ৱাইজত গাড়ীখন চাওক খুব ধুনীয়া, একদম নেক্সট লেভেল টাইপ হৈ আছে। ফ্ৰণ্ট ছাইডৰ পৰা মই লুকটো দেখাই আছোঁ। ফ্ৰণ্টৰ পৰা লুক ৱাইজত দেখিবলৈ গাড়ীখন এনেকুৱা ধৰণৰ হৈ আছে, মজা হৈ আছে। নিট এণ্ড ক্লিন, হোৱাইট কালাৰ, কেনেকুৱা লাগিব আৰু। খুব ধুনীয়াকৈ ধুলোঁ আজি। এইটো চাইডৰ পৰা মই ঘৰতে ধুইছোঁ, ছাৰ্ভিচিঙত নিয়া নাই, মানে চেণ্টাৰত ধোৱাকৈ নাই। আৰু এইটো চাইডৰ পৰা লুক ৱাইজত দেখিবলৈ গাড়ীখন এনেকুৱা ধৰণৰ। বেক চাইডৰ পৰা চাওক, বেক লাইটটো খুব ধুনীয়াকৈ একদম ব্লেক কৰি থোৱা আছে। লাইট জ্বলিলে বহুত বঢ়িয়া লাগে, সেইটো দেখুৱাই দিম বাৰু। ৰ'ব, ইয়াত খুব ধুনীয়াকৈ দেখে মানে। গাড়ীখন মই ষ্টাৰ্ট দি আপোনালোকক হেৰি কৰি দেখাম, পিছফালৰ লাইটটো জ্বলাই দেখাম, ফ্ৰণ্টৰ লাইটটো জ্বলাই দেখাম। চব ষ্টাৰ্টটো দি লওঁ হা। লাইটটো চাব, প্ৰজেক্টৰ হেডলাইট হয়। এই ব্ৰেকডাল মাৰি দিয়াচোন। তুমি নালাগে দিয়ক নালাগে। বেক চাইডৰ পৰা চাওক, এনেকৈ এইটো কালাৰটো কি ধুনীয়া লাগিছে, খুব ধুনীয়া লাগিছে ব্লেক কালাৰৰ লাইটটো। আৰু ফ্ৰণ্টৰ লাইটটো মই কেনেকুৱা ধৰণে জ্বলি আছে দেখাইছোঁ। ইঞ্জিনৰ চাউণ্ডটো শুনক আপোনালোকে, ইঞ্জিনৰ চাউণ্ডটো শুনক। ৰ'ব মই একদম বনেটটো খুলি দেখাই দিছোঁ একেবাৰে। গাড়ী ইঞ্জিন কণ্ডিশ্যন বহুত বঢ়িয়া হৈ আছে। যিবিলাক মানে পল' চলাই ভাল পায় বা পল'ৰ প্ৰতি ইণ্টাৰেষ্ট আছে, জানেই আৰু পল' কি বস্তু হয়, ক'ব নালাগে। ডিজেল হওক পেট্ৰল হওক, দুইখনেই জুই। ইঞ্জিনটো কিন্তু বহুত বেছি লেতেৰা হৈছে গাইজ। মই এখন ইঞ্জিনটো ধোৱা নাই, ইঞ্জিনটো দেখা পাইছোঁ নহয়, চাউণ্ডটো শুনিলে। বাকী ফ্ৰণ্টৰ পৰা চাওক, লুক ৱাইজত বহুত বঢ়িয়া হৈ আছে। লাইটকেইটা চাওক, লাইটটো বহুত মজা লাগি আছে। লাইটটো আপোনাৰ প্ৰজেক্টৰ হেডলেম্প লাগি আছে। তো গাইজ বাকী আপোনাৰ লাইট, ফ্ৰণ্ট লাইটটো দেখিলে, বেক লাইটটো দেখিলে কিমান বঢ়িয়া হৈ আছে। বাকী এইটো চাইডৰ পৰা দেখাই আছোঁ, লুক ৱাইজত খুব ধুনীয়া হৈ আছে। বেক চাইডটো চাওক। আৰু মই আপোনাৰ এইটো আমাৰ খোলা এইটো ছিষ্টেমটো গম পায়েই নহয়, কেনেকুৱা ধৰণে খোলে, এনেকৈ ধৰণে খোলে আৰু এইটো। বাকী সেইটো পিটিক মাৰি দিলেই হ'ল। টায়াৰটো এইটো পামচাৰ হৈ আছে, এইটো মাৰিব লাগিব। ইণ্টেৰিয়ৰ খুব ধুনীয়া, একদম চাফা হৈ আছে। এইটো চাইডৰ পৰা গাড়ীখন লুক ৱাইজত চাওক, খুব ধুনীয়া নিট এণ্ড ক্লিন হৈ আছে। অলপ সৰু সুৰা স্ক্ৰেচটো থাকেই, গম পায় পুৰণি গাড়ী আপোনালোকে। বাকী এইটো চাইডে আপোনাৰ এটা ষ্টিকাৰ লগা আছে 2303। টায়াৰ কণ্ডিশ্যনটো চাওক, অলম'ষ্ট ঠিক আছে, চলিব মোটামুটি। এলয়টো ৰিং লগোৱা, মানে এলয়টো আপোনাৰ পেইণ্ট কৰা আছে, ব্লেক কালাৰ পেইণ্ট কৰা আছে। পিছফালে ড্ৰাম ব্ৰেক, ফ্ৰণ্টত ডিছ ব্ৰেক, পিছফালে ড্ৰাম ব্ৰেক লগাই আছে। আৰু এটা একদম ফিচাৰ্ছ দেখাই আছোঁ আপোনালোকক, চাওক নেক্সট লেভেল টাইপ ফিচাৰ্ছটো। আগুৱাই চাওক, আৰু এটা খুব ধুনীয়া ফিচাৰ্ছ এটা মই দেখাই আছোঁ। ধৰক আপোনালোকে খুব ৰ'দত আছে বা খুব গৰম হৈ আছে বাহিৰত, এতিয়া ৰ'দ ধৰক গাড়ীখন মই থৈ দিলোঁ। এতিয়া ডাইৰেক্ট লকটো খুলি সোমাবতো নোৱাৰি ন গাড়ীত, কিন্তু আগতীয়াকৈ বোলে অলপ খিৰিকীখিনি খুলি হাৱা বতাহ সোমাবলৈ দিওঁ গাড়ীৰ ভিতৰত, সেই চিষ্টেম কৰিব পাৰি। এইটো জাষ্ট অকল ফল্কছৱাগনতে মই দেখিছোঁ, বেলেগ গাড়ীত দেখা নাই। ফল্কছৱাগন পল' হওক বা বাকী গাড়ীটো এই ফিচাৰ্ছটো আছে। এই চাবিটো যিটো লক আনলক বুটামটো আছে, এতিয়া লক কৰিলে গাড়ীখনটো লক হ'ল। আনলক কৰি দিলে মানে এই বস্তুটো খিৰিকীখিনি মানে আনলক মানে কি হ'ল, কণ্টিনিউ পিটিকি থাকিব লাগিব। 4-5 ছেকেণ্ড পিটিকি দিলে খিৰিকীবিলাক নিজে খোল খাব। মই এইটো বস্তু আপোনালোকক দেখুৱাইছোঁ, চাওক। আগত দেখুওৱা নাছিলোঁ, তো এইবাৰ দেখাই দিছোঁ। আগত পাহৰি গৈছিলোঁ মানে। এইটো চাওক, এয়া চাওক, গোটেই খিৰিকীখিনি খোল খাই গ'ল। এয়া যে দেখা পালে, এয়া চাওক, দেখা পালে নহয়, গোটেই খিৰিকীখিনি খোল খাই গ'ল। আৰু এতিয়া মাৰি দিম, চাব। লক বুটামটো যেতিয়া বোলে গোটেই খিৰিকীখিনি বোলে মাৰিবলৈ পাহৰি থাকিলে, আপুনি পটাপট নামি আহিলে আকৌ অলপ দূৰৰ পৰা বোলে মাৰি দিওঁ, তো এই বস্তুটো এনেকৈ পিটিক মাৰি থাকিলে, কণ্টিনিউ পিটিকি থাকিলে নিজে চব লক হৈ যাব। এয়া চাওক, দেখা পাইছে নহয়, খিৰিকীখিনি উঠি গ'ল। তো পিছফালৰ পৰা চাওক, চিট টিটবিলাক খুব ধুনীয়া হৈ আছে।
এইখন পেলাই দিছোঁ এতিয়া কিন্তু ভিতৰৰ পৰা আপোনাৰ খুব ধুনীয়া এটা লুক আহে বাহিৰত দেখা পাইছোঁ ন অলপ অলপ বাহিৰত ধুনীয়াকৈ একদম আপোনাৰ ছানগ্লাছ পিন্ধি থকা যেন দেখা পাব বাকী আপোনাৰ ইণ্টাৰভিউ চিট টিটবিলাক চব খুব ধুনীয়া হৈ আছে ৰুপ চুপবিলাক খুব ধুনীয়া চাফা হৈ আছে এইফালে পিছফালে এটা পকেটো আছে চিট কভাৰকেইটা খুব ধুনীয়াকৈ লাগি আছে এখন দৰ্জাটো মাৰিছোঁ দৰ্জাবিলাক বহুত বেছি ৱেইট হয় মই আগৰ ফাৰ্ষ্ট টাইম যেতিয়া মই ফলছখন প'ল' কিনিছিলোঁ তেতিয়া এনেকৈ এই দৰ্জাখনত ওলমি দেখাই দিছিলোঁ এতিয়া বাৰু ওলমি নিদিওঁ ইমান হেভি দৰ্জা দিয়ে মানে ইয়াৰ 4 ষ্টাৰ ৰেটিঙৰ হয় গাড়ীখন বহুত হেভি হয় তাৰ উপৰিও মই বাকীখিনি ভিতৰখিনি দেখাই দিছোঁ এইটো আপোনাৰ হ'ল লাইট কণ্ট্ৰল ইয়াতে অডোমিটাৰ চলিলে কিমান এইটো অকবাৰ মই পটাপট আপোনালোকক দেখুৱাই দিছোঁ যিমান মানে আপুনি টাইম টু টাইম যদি গাড়ী ছাৰ্ভিচ কৰে ন চলিলেও ইমান প্ৰব্লেম নাই তো এইকাৰণে এইখন গাড়ী মই সেইটো কনফিডেঞ্চতে আনিছোঁ গাড়ী ইঞ্জিন বহুত বঢ়িয়া হৈ আছে ষ্টাৰ্টটো দিলেহে দেখিব নেকি নাই হোৱা AC ৰানিং আছে AC খুব ধুনীয়া ঠাণ্ডা হাৱা মাৰি আছে এইফালে আপোনাৰ ফলছখন মিউজিক চিষ্টেম কোম্পানী ফিটেড হয় বহুত বঢ়িয়া হয় ইয়াত ব্লুটুথ কানেক্টেড আছে ডিছ ভৰাবও পাৰে USB ভৰাব পাৰে অক্স ডিপ চলাব পাৰে এইটো ডাঙৰ মাইক্ৰ' SD কাৰ্ডটো ভৰাব পাৰে আৰু ইয়াতে মই দেখাই আছোঁ ৰ'ব এইটো চলাটো ছেট 1,32,968 বৰ্তমান সময়লৈকে চলি আছে গাড়ীখন ঠিক আছে ৰ'বা নাই হোৱা ন বেটা অলপ দেৰিকৈ ওলাবা বাকী আপোনাৰ এইটো 5 গিয়াৰ হয় 12 ভল্টৰ চাৰ্জিং পইণ্ট আছে হেণ্ড ব্ৰেক তাৰপিছত আপোনাৰ AC ভেণ্ট এখন এৰোপ্লেন এখন লগাই দিছোঁ খুব ধুনীয়াকৈ পিছফালে চোৱা মিৰৰ ৰিডিং লাইট ছানভাইজাৰ আৰু গ্ল'ভ বক্সটো খুব ধুনীয়া ইয়াত আৰু এটা বোলে ECU কিবা এটা কিনি থৈছে এইটো বাইচান্স প্ৰয়োজন হ'লে মানে তেওঁ কিবা টিউন বনাবলৈ মানে দুটা ECU লাগে বুলি কিনি থৈছিলে সেইকাৰণে এটা ECU ইয়াত ভৰাই থৈছোঁ সেইটো দিয়ে পঠাইছে মালিকে আমাৰ লগত বাকী এইফালে আপোনাৰ এটা এয়াৰবেগ আছে আপোনাৰ এইটো এটা এয়াৰবেগ ইয়াত এটা ডাবল এয়াৰবেগ আছে এটা এয়াৰবেগ ইয়াত আৰু হৰ্ণটোতো জানে ফলছখন বহুত একদম নেক্সট লেভেল টাইপ এইফালে আপোনাৰ ইণ্ডিকেটৰ হয় ষ্টেৰিং কণ্ট্ৰল বাকী হৰ্ণটো শুনিব দেই চাবিত দিব লাগিব দেখোন হৰ্ণটো শুনক একদম নেক্সট লেভেল টাইপ হৰ্ণ এতিয়া এই ৱাইপাৰটো চলি গৈছে এতিয়া 110 কিলোমিটাৰ যাব বুলি দেখাইছে যিমানখিনি পেট্ৰল আছে মানে 110 কিলোমিটাৰ যাব সেইটো দেখুৱাই আছে ইয়াত বাকী হৰ্ণটো শুনিলে কিমান বঢ়িয়া বাকী কণ্ডিশ্যন এনেকুৱা ধৰণে আৰু গোটেইখিনি ধুনীয়াকৈ দেখালোঁ আপোনালোকক যিমানখিনি পাৰোঁ আৰু চলিলে কিমান ক'লোৱে কিমান দামত দিম সেইটো কৈ আছোঁ এইটো লক আনলক ইয়াত পাৰে বাকী এইটো আপোনাৰ আইনাখন মানে ৰিয়াৰ ভিউ মিৰৰটো আপোনাৰ কণ্ট্ৰল ORVM নে কি বুলি কয় পাহৰি যাওঁ কথাবিলাক চব মনত নাথাকে বাকী 4টা পাৱাৰ উইণ্ড' ছুইচ এইটো গ্লাছটো লক কৰি থ'ব পাৰে অকল ড্ৰাইভাৰ যেতিয়া কণ্ট্ৰল কৰিব পাৰে এইটো দবাই থ'ব লাগিব বাকী গোটেই গাড়ীখন আপোনালোকক খুব ধুনীয়াকৈ দেখালোঁ ফিচাৰ্ছখিনি গম পালে কি আছে কি নাই বাকী আপোনাৰ কিন্তু ইয়াত দৰ্জা লকটো আপোনাৰ বনাবলগীয়া হৈ আছে এইটো মই বনাম আৰু মানে মেনুৱেলি এতিয়া কাম চলাই আছোঁ বাৰু কিন্তু বনাই ল'লে বেছি ভাল হ'ব আৰু টাইমিং তেনেকৈ মিলা নাই বনাবলৈ মেলিবলৈ বাকী এইটো চাইডৰ একদম লুক পাইছোঁ গাড়ীখন এনেকুৱা ধৰণৰ তো আৰুনো কি ক'ম গাইজ ভিডিঅ'খিনি ইমানখিনিয়ে ক'লোঁ আপোনালোকক বাকী গাড়ীখন কিমান দামত আমি দি আছোঁ গৈ আছোঁ ইনক্লুডিং ট্ৰান্সফাৰ 2015 মডেল পেট্ৰল প'ল'টো অলপ মানে হেৰিটো অলপ থাকে আৰু ধৰক ডিমাণ্ডটো 250 ইনক্লুডিং ট্ৰান্সফাৰ ফাইনেল প্ৰাইচটো কৈ দিছোঁ আপোনালোকক আগত আমি কৈছিলোঁ আণ্ডাৰ 3 লাখ চলি তো বহুতখিনি মানে কথা পাতি আছে অলৰেডি কোনে ল'ব কনফাৰ্ম কৰা নাই 250ত ইনক্লুডিং ট্ৰান্সফাৰৰ সৈতে গাড়ীখন আপোনালোকে লওঁ বুলি ক'লে ল'ব পাৰিব গাড়ী বহুত বঢ়িয়া কণ্ডিশ্যনত আছে খালি ইয়াত ব্লেক পেপাৰ লগোৱা আছে আপোনালোকে ব্লেক পেপাৰবিলাক এৰাই লওঁ বুলি ক'লেও পাৰিব বৰ্তমান থাকক আৰু ৰুফটো ব্লেক কৰি থোৱা আছে খুব ধুনীয়া এটা লুক আহিছে গাড়ীখনত বাকীনো কি ক'ম আপোনালোকে ইমান সময়লৈকে ভিডিঅ'টো চোৱা নাই বহুত বেছি ধন্যবাদ বহুত বেছি দীঘলীয়া নকৰোঁ আৰু বাকী আজি আটা খাম সেইটো ফেমিলিৰ লগত বহুত দিন আটা খোৱা নাই আটা মানে ৰুটি আৰু দেই আমি ৰুটি আটা দি কওঁ আৰু গাঁৱলীয়া মানুহ মুখত চব কথা নোলায় যি মনত মানে সৰুৰ পৰা যেনেকৈ পাতিছোঁ তেনেকৈ কওঁ আৰু দিয়ক বাকী যদি গাড়ীখনৰ প্ৰতি ইণ্টাৰেষ্ট আছে 250 ইনক্লুডিং ট্ৰান্সফাৰ 2015 মডেল পেট্ৰল ফলছখন প'ল' ছেকেণ্ড টপ মডেল আৰু ভিডিঅ'টো ইমানকৈ চোৱাৰ কাৰণে বহুত বেছি ধন্যবাদ নেক্সট ভিডিঅ'ত আকৌ লগ পাইছোঁ বাই বাই গাইজ